আমার তো হেমন্ত বিশ্ব শর্মা ভাল লাগে। কিয়? লাগে তার হাইটও ভাল লাগে আৰু। গ্যাসের দাম কিমান হৈছে? এতিয়া গ্যাসেই নাই। এতিয়া অৰুণোদয়ত 1200 পায়, গেছৰ দাম কিমান? গ্যাসের দাম তো এতিয়াতো কিমান কৰিবা নিয়ে আছে, আগত তো 930 টাকা করে নিছে। অহুগতার দাম বহুত বাবা, মাসত তো 1500 2000 যায় দুইটা দুটা করে। হিমন্ত বিশ্ব শর্মা। আর ভোট দি কি লাভ? একো লাভে নাই। আমার ট্যাক্সর পয়সা অরুণোদয় দি দিয়ে আমায় কি পাও? আমি একো নাপাও। বিগ গেইহে গভর্নমেন্ট। মানে এইটোৱে ক'ব পাৰিম যে কি যদি আজিকালি যুগত আপোনাৰ মানে নিজৰ টেলেণ্ট আছে তেতিয়াহ'লে আপুনি পাব। কি আগৰ নিচিনা নহয়, মানে আগৰ নিচিনা মনত এটা সন্দেহ নাই যে কি কিবা এটা অলপমান হ'ব। তো সেইকাৰণে এজ এ ষ্টুডেণ্ট মামাকে চাব বিচাৰে। মোৰ মনৰ বোধেৰে কওঁ যে মোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি কাম কৰিছে তাক লৈ আমি সুখী। গৌৰৱ চাব বিচাৰোঁ। ইয়াৰ পৰা আমাৰ শিক্ষাখণ্ড আৰু স্বাস্থ্যখণ্ডটো জৰাজীৰ্ণ অৱস্থা একেবাৰে ব্যৰ্থ হৈছে। আমরা 100% 10 দিব পাৰি। আজি মানে হেৰি ঋণ লৈছে, অৰুণোদয় দি আছে, ইমান টকা ঋণ লৈছে, অহা 5 বছৰ ঋণ ল'ব নোৱাৰিব। তেতিয়া অৰুণোদয় ক'ৰ পৰা দিব? তেতিয়া ব্ৰিজ ক'ৰ পৰা বনাব? সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী সকলোৱে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। কিন্তু এইবাৰ জনসাধাৰণে কোনজন মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে বা মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? আমি জনসাধাৰণৰ পৰা এই বিষয়ে জনাৰ চেষ্টা কৰিম। এইবাৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লাগে নে গৌৰৱ গগৈ? কি কম আৰু মই, ভাল দুয়োজনেই ভাল। এতিয়া ঘৰত ফেমিলিৰ লগত বুজা মেলা হ'ব, তাৰপিছতে দুয়োটাই ভাল, পিছে লোৱা নাই। দাদা, আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক চাব? ক'ব নোৱাৰো মই। আপেল বিক্ৰী কৰিব লাগে, আঙুৰ বিক্ৰী কৰিব লাগে, ঘৰ বিক্ৰী বাৰ্তা নাই। গম পাইছোঁ। এতিয়া বস্তুবিলাকৰ দাম কেনেকুৱা চলিছে? এতিয়া আপোনালোকে বজাৰ পাতি কৰি থাকে, বস্তুবিলাকৰ দাম বেছি। এতিয়া আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক চাব বিচাৰে? কিমানতে আপোনাৰ দাম বেছি, বিক্ৰী কৰোঁতে দাম কম। মুখ্যমন্ত্ৰী হিচাপে কাক চাব বিচাৰে? হিমন্ত বিশ্ব শৰ্মাক নে গৌৰৱ গগৈ? আমাৰ তো হেমন্ত বিশ্ব শৰ্মা ভাল লাগে। কিয়? লাগে তার হাইটও ভাল লাগে আৰু। এতিয়া কি কম বাবা, আমাক যোনে দেখি আছে তাকে নাচাম। তক দিম না তাকে দিম, কি কয় গৌৰৱ। এনেকুৱা একজন দিলে হল, শান্তিত থাক। একজন পালে হল, শান্তি অশান্তি হয়ে আছে বাপু। গ্যাসের দাম কিমান হৈছে? এতিয়া গ্যাসেই নাই, ভাত খাবার নাই, কেনেকা খাবা? খাবার তো লাগিব। এই যে ইমান যদি এত কষ্ট কৰি আমি খাই আছো, এই পাণ তামোলের দোকান দিয়ে বুঢ়া বুঢ়ী দুইটা, এটা ছোৱালী বিয়ে দিয়ে দিছো গেছে গা। এতিয়া মানে এইটো কৰি নাখালে কি কৰি খাম? তারপরে গ্যাসের দাম, বস্তু কানির দাম বাঢ়ি আছে। কি কৰিবা কোৱা? চৰকাৰী সুবিধা পাইছেনে? পাইছো বাবা, মিছা কথা কয়ে লাভ নাই। ওই দিন 9000 না কিমান কৰি দিছে। এতিয়া আপুনি অৰুণোদয় পায়, ওইটা মানে গেছৰ এতিয়া অৰুণোদয়ত 1200 পায়, গেছৰ দাম কিমান? গ্যাসের দাম তো এতিয়াতো কিমান কৰিবা নিয়ে আছে, আগত তো 930 টাকা করে নিছে। 930 টকা, হয়। এতিয়া 1200 পায়, তাতে 930 টকা গুচি যায় না? সেইয়া আকৌ বাকী বস্তুবোৰৰ দাম কেনেকুৱা? মিঠাতেল 200, দালি 100, মুগ ডাল তোমার 120। কি কৰি খাবা বাবা? মানে সেইকেইটকা টকা একো নহয়গে। একো নাই, কেনেকা যে আমি চলি আছো। এইপিনে মোৰো প্ৰেছাৰ, এইনিৰ বেমাৰ আজাৰ, ডায়েবেটিস, থাইরয়েড। ঔষধৰ দাম কেনেকুৱা? অহুগতার দাম বহুত বাবা, মাসত তো 1500 2000 যায় দুইটা বুড়া বুড়ি। জানা কি কবা? আর তো আমার কোনো সুবিধা দেওয়া মানুষ নাই না, বলে নরা আছে, কাম করে দিয়ে আছে, কোনোই নাই। কি করবা? চৰকাৰলৈ কি আহ্বান জনাব আপুনি? কি ক'ব? কি কম আৰু এইয়ে কম, এইটো ছাড়া তো আৰু উপায় নাই, কবা কাৰা নাই। বস্তু দাম কমাবলৈ ক'ব। এইয়া এইয়ে আমি দুখীয়া মানুহ কি কৰি খাম? এইপিনি ভাড়া 3000 3500 টাকা ভাড়া, কেনেকৈ চলিম বাবা? মইতো আমাৰ মামাকে চাব বিচাৰোঁ। মানে তেখেতে যিগিলা কাম কৰিছে, ভাল কাম কৰিছে, সেইটো কাৰণতে আৰু। এতিয়া কংগ্ৰেছৰ দিনত আমি একো পোৱা নাই, আৰু এতিয়া বৰ্তমান যিটো চৰকাৰ হৈছে যোৱা বছৰত, এতিয়াতো এইটো বহুতখিনিয়ে কাম হৈছে। মই মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক চাব খোজো। তেওঁ মানে উপযুক্ত মানুহ, তেওঁ শক্তিশালী, গতিকে তেওঁ অবিহনে দেশ চলোৱাটো টান হ'ব।
একো নকওঁ এইবিলাক কথা। নদুৱাৰ সমষ্টি, নদুৱাৰ আগৰ চতিয়া এতিয়া নদুৱাৰ, এইবিলাক কথা ক'ব মন নাযায়, এইবিলাক ভাল কথা নহয়। এইবিলাক কৈ নিজে পাতৰ কচু গাত ধৰি লোৱা যেন হয়। আমাৰ সমষ্টিত কথাটো নকওঁ আৰু CM-ৰ কথাও নকওঁ, একো কথাই নকওঁ। নকওঁ এইবিলাক কৈ পেলাই এনেই বাটৰ কচু গাত ধৰিব মন নাই। খাই বৈ চলি আছো নিজে কৰি কিনে এইবিলাক জাবৰাবাজি কথা আৰু ভোট দি কি লাভ? একো লাভে নাই। আমাৰ টেক্সৰ পইচা অৰুণোদয় দি দিয়ে, আমাৰ কি পাওঁ? আমি একো নাপাওঁ। দৰকাৰ নাই এইবিলাক কৰি। গতিকে যোনে যাক ভোট দিয়ে ভোট দিব। মই যাম, কাৰোবাক চাওঁ, 1, 2, 3 এনেকৈ চকু মাতি কাৰোবাক টিপি দিম, যাই কিনে পাব, নাপালেও নাপাব, নোটা মাৰি দিম নহবা। কাম নাই, বিগ গেই হে গভৰ্ণমেণ্ট। হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীত বহুত ভাল কাম কৰিছে, মানে গোটেই অসমত, আৰু এইটো মানে বেষ্ট চিফ মিনিষ্টাৰ হয় অসমত। ইয়াতো আমি যিখিনি দেখি আছো, মইতো হিমন্ত বিশ্ব শৰ্মাই ভাবি আছো। কিয় বুলি যদি প্ৰশ্ন কৰোঁ কি ক'ব? কিয় মানে যিখিনি মই প্ৰডাক্টিভিটি দেখা পাই আছো, বা দুখীয়া মানুহৰ ক্ষেত্ৰত বা মানে কি বুলি ক'ম, গাঁৱৰ মানে মহিলাসকলে যিখিনি মানে সুখ পাই আছে, মানে আগতে সেইখিনি মই দেখা নাছিলোঁ। সেইটোৱে আৰু মই এইটোৱে বিচাৰোঁ, কাৰণ অকল দুখীয়া মানুহকেইটা উন্নতি হ'লে প্ৰথম ভাল উন্নতি হয়, সেইটোৱে ভাবোঁ। আৰু বাকী অলপ পইচাৰ ক্ষেত্ৰত প্ৰাইচ এইবিলাকতো সেইখিনি আমি প্ৰব্লেম পাইছোঁ, সেইটোতো জানা কথা। সেইখিনি অলপ যদি ভাল হয় আৰু ভাল হয়। যি কিবা এটা পাই থাকিলেই হ'ল, আমি ভালকৈ চলি থাকিলেই হ'ল, হেৰি কৰি চলিব পাৰোঁ, কোনো শান্তি নোহোৱা কৰি। অসমৰ কাৰণে দুজনে কাম কৰোঁতে অসমৰ মানে বৰ্তমান নেতা দুজনে আছে, হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ। এতিয়া কাক কেনেকৈ কি দিলে এইটো মানে ভবা নাই আৰু এতিয়ালৈকে। সময় আহিলে মানে ভাবিম মানে। কাম যি ভাল কৰিব, মুখ্যমন্ত্ৰী গৌৰৱ গগৈ বা হিমন্ত বুলি নহয়, ৰাইজে যাক ভাল পাব দিব। কিন্তু দুইজনেই সমান চোকা মানুহ, কিন্তু কাম কৰা ষ্টাইলবিলাক নিজৰ বেলেগ। ৰাইজে যাকে ভাল পায় তাকে জিকাক, কিন্তু ৰাইজৰ কাম কৰিব লাগিব। উন্নয়নৰ নামত বা কিবা এটা নামত ঢাক ঢোল বজাই কাৰোবাক কিবা কিবি কৰাটো। বিজেপি নালাগে বুলি ক'লে মানে মানুহে ভাবে যে এইটো দেশদ্ৰোহী হৈ গ'ল নেকি, এইটো চেঞ্জ কৰিব লাগে, চেঞ্জ হ'ব লাগে এইবাৰ। মানে এইটো ৰাজনীতিটো এনেকুৱা, এজেগাত বেছি দিন থাকিলে বদবু হৈ যায়। একেবাৰে 5 বছৰৰ পিছত চেঞ্জ কৰিব লাগে। লিডাৰ একজনৰ পিছত মানে একেবাৰে কামোৰ খাই থাকিব নালাগে। চেঞ্জ কৰিলে মানে ৰাজনীতিটো ভাল থাকে, গোন্ধ নহয়। বহুত হৈছে মানে কামো হৈছে, কিন্তু আমাৰ ঋণটো বঢ়াই দিছে চৰকাৰে। জনপ্ৰতি বহুত ঋণ, আগত যিটো আছিলে এতিয়া আৰু বেছি বঢ়াইছে। এইকাৰণে এফালে যদি কামো হৈছে, এফালে ঋণো বঢ়াইছে। আমাৰ মূৰৰ ওপৰতো কৈছে, অসমৰ প্ৰতিগৰাকী মূৰৰ ওপৰত ঋণটো বাঢ়িছে। নিউ জেনেৰেশ্যন হিচাপেতো মামাকে চাব বিচাৰোঁ আকৌ আমাৰ মুখ্যমন্ত্ৰী হিচাপে, যিহেতু তেওঁ আমাৰ বহুতখিনি ডেভেলপ কৰিছে। বেচিকেলি আমাৰ ষ্টুডেণ্টছৰ যিটো এটা নিকা মানে যিবোৰ দিছে, মানে এইটোৱে ক'ব পাৰিম যে কি যদি আজিকালি যুগত আপোনাৰ মানে নিজৰ টেলেণ্ট আছে, তেতিয়াহ'লে আপুনি পাব। সেই আগৰ নিচিনা নহয়, মানে আগৰ নিচিনা মনত এটা সন্দেহ নাই যে কি কিবা এটা অলপমান হ'ব। তো সেইকাৰণে এজ এ ষ্টুডেণ্ট মামাকে চাব বিচাৰিম। তেওঁ যিটো এটা আঁচনি দি আছে, নিজুত মইনাই হওক, নিজুত বাবুৱে হওক, বৰ্তমান সেই আঁচনিটোৰ পৰা একচুৱেলি আমাৰ নিচিনা ষ্টুডেণ্টছ যোন বেলেগ বাহিৰৰ পৰা আহি আমি গুৱাহাটীত আছোঁ, মানে আমাৰ কাৰণে বহুতখিনি হেল্প হৈছে, বহুতখিনিয়ে হেল্প হৈছে। আৰু দেখাটোতো লাভ হোৱা নাই একো। আপোনাৰ চাব গ'লে ৰাস্তা বনাইছে, ব্ৰিজ বনাইছে, চব বনাইছে, ঠিকে আছে। খালি য'ত মানে মেইনকে ধ্যান দিব লাগে, য'ত আমাৰ তেনেকুৱা স্কুল ধৰক, কলেজ ধৰক, সেইবোৰত মানে অলপ যদি ৰাস্তা বনোৱাৰ বাহিৰে আৰু তাতো যদি অলপ কৰা হ'লে সেইটো ভাল আছিলে। হস্পিটেলৰ যদি অলপ দাম কমোৱা হ'লে চিকিৎসাৰ, তেতিয়াহ'লেও ভাল আছিলে। শিক্ষাখণ্ডত বিচাৰোঁ আপোনাৰ মানে অলপ ভাল অলপ টিচাৰ্ছবোৰ এপইণ্ট হওক, যেন অলপ ইণ্টেলেকচুৱেল ক্লাছেছবোৰ হওক, মানে অলপ যেনেকা অলপ স্মাৰ্ট হওক ক্লাছৰুমছবোৰ, এনেকৈ আৰু। খালি মানে অলপ যিমান যেনেকৈ এতিয়াতো চব ডিজিটেলাইজ হৈ গৈছে ন, এই মানে সেনেকাৰ লগত অলপ আগবাঢ়ি গ'লে ভাল আৰু। এইবাৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নে গৌৰৱ গগৈক চাব বিচাৰে? গৌৰৱ গগৈ চাব বিচাৰোঁ মই। কিয় মানে আমাৰ শিক্ষাখণ্ড আৰু স্বাস্থ্যখণ্ডটো জৰাজীৰ্ণ অৱস্থা। আপুনি যদি GMCলৈকে যায়, এটা ভাল এক্সৰে মেচিন নাপাব, এটা আপোনাৰ যিবিলাক মেচিন থাকিব লাগে হেল্থ ডিপাৰ্টমেণ্টত, একো মেচিন নাই। আৰু অল অসমত এনেকুৱা কোনো হস্পিটেল নাই য'ত আপুনি লাগে মানে যিবিলাক ব্লাড টেষ্ট বা এক্সৰে মেচিন বা যিবিলাক থাকিব লাগে, একো মানে কোনো হেৰি নাই। আৰু ইমান দিন সি স্বাস্থ্যমন্ত্ৰী থকাৰ পিছতো একো ডেভেলপ কৰিব নোৱাৰে। আৰু বিশেষকৈ আৰু মানে এটা দেশ যদি আপোনাৰ ডেভেলপ হ'ব লাগে বা এটা ৰাজ্য যদি ডেভেলপ, মেইনলি শিক্ষাৰ ওপৰত ডিপেণ্ড কৰিব লাগে। আৰু অলৰেডি আপোনাৰ অসমত অসমীয়া মিডিয়ামৰ স্কুল
যিটোলৈকে আমি গৌৰৱ কৰোঁ সেইটো 8,000 অসমীয়া স্কুল বন্ধ কৰিছে। মানে এতিয়া আপুনি ক'ব বিচাৰিছে শিক্ষা আৰু স্বাস্থ্য খণ্ডত বিজেপি একেবাৰে ব্যৰ্থ হৈছে। এইটো ব্যৰ্থ, একেবাৰে ব্যৰ্থ। এইটো আমরা 100 10 দিব পাৰি। আৰু এটা হৈছে কি আমাৰ অসমত যিটো আছে যদি প্ৰাইভেট যিটো ছেক্টৰ আছে, প্ৰাইভেট যিটো মানে স্কুল আছে, এইবিলাক যদি আপুনি বন্ধ কৰি দিয়ে তাৰমানে আপোনাৰ এডুকেশ্যন ছেক্টৰত পূৰা ঠাপ হৈ যাব, মানে কোনো ধৰণৰ হেৰি নাই। তো আমাৰ মেইন দুটা টাৰ্গেট, এটা হৈছে শিক্ষা আৰু স্বাস্থ্য। মানুহৰ মেইন মৌলিক যিটো দুটা, সেই দুটাই নাই। আৰু বাকী যিবিলাক ব্ৰিজ বনাইছে এইবিলাক একো কাৰণ নাই। এইবিলাক যিবিলাক আপোনাৰ ঠিকাদাৰ বা বিজেপি কৰ্মী বা সেইবিলাকক মানে সংস্থাপন দিয়াৰ কাৰণে এইবিলাক কৰি আছে। শিক্ষিত মানুহ এইটো ভোট নিদিয়ে। মই গৌৰৱক ছাপোৰ্ট কৰা নাই, মই কোনো পাৰ্টিৰ মানুহ নহয়। অৰুণোদয় কি হৈছে আমাৰ ইনকাম চ'ৰ্চটো বঢ়াব লাগে। এইটোতো মানে আজি মানে হেৰি ঋণ লৈছে, অৰুণোদয় দি আছে, ইমান টকা ঋণ লৈছে, অহা 5 বছৰ তই ঋণ ল'ব নোৱাৰিব, তেতিয়া অৰুণোদয় ক'ৰ পৰা দিব, তেতিয়া ব্ৰিজ ক'ৰ পৰা বনাব? এটাতো লিমিট থাকিব ধাৰ লোৱাৰ। ধাৰ লোৱা শেষ কৰি দিলে আৰু তো ধাৰ লোৱাৰ এটা স্কোপটো নাথাকিব, তেতিয়া অৰুণোদয় ক'ৰ পৰা দিব, তাৰপৰা মানে বিল্ডিং ব্ৰিজ ক'ৰ পৰা বনাব। এতিয়া পাব্লিকে যি সিলেক্ট কৰিব সেইটো হয়, মোৰ মতত নহয় না। যিয়ে ভাল কাম কৰিব তাকে সিলেক্ট কৰিব লাগে। আমাৰ মানে অহা যোৱা ৰাস্তা ঘাটত পানী হৈ যায়, সেইটো ডাঙৰ অসুবিধা। বানপানী মানে আমাৰ GS ৰোডত পুৰা বানপানী হয় ন, সমস্যাটো সমাধান কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা বহুত ৰাস্তা বহুত ভাল কৰিছে, সেইটো কাৰণে ল'ৰা ছোৱালীক সুবিধা দিছে। কথাটো হ'ল আমি যিখিনি উন্নতি দেখা পাইছোঁ, উন্নয়ন দেখা পাইছোঁ, মোৰ মনৰ বোধেৰে কওঁ যে মোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি কাম কৰিছে তাক লৈ আমি সুখী। আৰু গৌৰৱ গগৈ ডাঙৰীয়া ক্ষেত্ৰত এতিয়ালৈ মই ক'ব বিচৰা নাই তেখেতক, কিন্তু মই বিচাৰোঁ যে হিমন্ত বিশ্ব শৰ্মা আহিলে আমাৰ কাৰণে খুবেই ভাল আৰু। হিমন্ত বিশ্ব শৰ্মা কিয় মানে যদি ইমানখিনি কাম কৰাৰ পিছত যদি আমি হিমন্ত বিশ্ব শৰ্মা নাচাওঁ, কাক চাওঁ? বিজেপি চৰকাৰক কওঁ। হিমন্ত বিশ্ব শৰ্মা ভাল কৰি আছে কাম চামবিলাক, সেইটো কাৰণে। জনসাধাৰণে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? আজিৰ দিনটোত জনসাধাৰণৰ মত লোৱাৰ চেষ্টা কৰিলোঁ, আপোনালোকক সেই প্ৰতিক্ৰিয়া দেখুৱালোঁ। আৰু সকলোৰে মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। কোনোৱে যদি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰোঁ, আন কোনোৱে কৈছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰোঁ। ডাইৰেক্টলি নকৰিলেও তেওঁলোকে এইটোৱে তেওঁৰ বক্তব্যত ইংগিত পোৱা গৈছে যে তেওঁলোকে গৌৰৱ গগৈকে মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে। আৰু বহুতেই ক'ব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই বহুত কাম কৰিছে, সেইবাবেই মুখ্যমন্ত্ৰী হিচাপে পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চাব বিচাৰে। কিন্তু আন একাংশ কৈছে যে ৰাজ্যত বস্তু পাতিৰ বহুত দাম বাঢ়িছে, চিলিণ্ডাৰৰ দাম বাঢ়িছে, এইবোৰৰ ক্ষেত্ৰত কিন্তু চৰকাৰখন সলনি হোৱাটো একাংশই বিচৰা পৰিলক্ষিত